চাব পাৰে গাইছ মানে প্ৰসাদ বিতৰণ কৰি আছে মানে গাইছ পূজা কৰিব কাৰণে কিনি আছো গলে চাব পাৰে গাইছ মানে কলা জ্বলাব লাইন পাতিবহে লগা হৈছে অঞ্চাই পাৰ্কত কি চলে হেল্ল আই এম বেক মই ৰঞ্জা আশা কৰোঁ সকলোৱে ভালে আছে লগতে মই ভালে আছো যেহেতু আজি শাওণ মাহৰ প্ৰায় আধা গ'লে সেইবাবে আজি গৈছোঁ মন্দিৰ আৰু বহুত দিন লং ভিডিঅ' দিয়া নাই সেইবাবে আজি চেষ্টা কৰিছোঁ লং ভিডিঅ' এটা দিবলৈ আৰু ইফালে অঞ্চাই আছে আৰু মই আছোঁ আমি দুজনে গৈ আছোঁ তাৰপিছত আমাৰ এনে স্কুটি লৈ যোৱা প্লানিং আছিল কিন্তু এতিয়া বৰষুণো দি আছে সেইবাবে আজি স্কুটি নানিলোঁ বাছতে গৈছোঁ এতিয়া আপোনালোকে চাই থাকিব এতিয়া এয়া চিৰাজুলিত আছোঁ এতিয়া চিৰাজুলিৰ পৰা মানে গৈ আছোঁ যিহেতু বাছেদি গৈ আছোঁ অলপ কষ্ট হ'ব আৰু যাওঁ এনেকুৱাই আপোনালোকে নিশ্চয় শেষলৈকে চাব বুলি আশা কৰিছোঁ যিহেতু গাইছ আপোনালোকক ক'ত যাম কোৱা নাই আমি গৈ আছোঁ চিংদি তাৰপিছত এইফালে গৈ আছোঁ এতিয়া আমি ক'ত বা পালোঁ গম পোৱা নাই কিন্তু গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহি মানে চিংদি পালোঁ এইটো ফাৰ্ষ্ট গেট তাৰপিছত আৰু সোমাই যাব লাগিব ইয়াৰ পৰা যিহেতু গাইছ আজি সোমবাৰ মানে এইফালৰ পৰা মানুহ ভিৰ আৰু গাড়ী চাড়ী চাব পাৰে মানে গাড়ী চাড়ী ভিৰ পুৰা এতিয়া আৰু অলপ যাব আছে ইফালে ইয়াতে মেইন গেট এটা আছে মেইন গেটৰ পৰা অলপ গ'লৈ পায় আৰু চাব পাৰে পুৰা গাড়ী চাড়ী ভিৰ এয়া মন্দিৰটোত বা কিমান ভিৰ হ'ব আৰু ঠিক নাই আৰু এইটো চাব পাৰে গাইছ আমি মানে এতিয়া মেইন গেটটো আহি পালোঁ এতিয়া গেটটো আহি পালোঁ এতিয়া আমি টমটমৰ পৰা নামি কিনে খোজকাঢ়ি গৈ আছোঁ এতিয়া আৰু অলপ আছে তাৰপিছত গৈ আছোঁ মন্দিৰলৈ এইফালে চাব পাৰে গাইছ মানে অহা মানুহ আহি আছে যোৱা মানুহ গৈ আছে আমি গৈ আছোঁ আৰু ইফালে অহা মানুহ আহি আছে আমি গৈ আছোঁ যিহেতু ইফালে আহি আছে মানুহ যেহেতু গাইছ আমি পাহাৰ এৰিয়াত প্ৰৱেশ হ'লোৱে এইফালে চাব পাৰে মানে বালিমুৰ নিচিনা অলপমান ফিলিংটো আহিছে গাইছ যিহেতু বালিমুৰত গৈছিলোঁ নহয় মই লগ দেখাইছিলোঁ পাহাৰ এইফালে পালোঁ আৰু যিহেতু পাইছোঁ এতিয়া আৰু এতিয়া কিবা কিবি কিনিব লাগিব মানে পূজা কৰিবৰ কাৰণে এতিয়া আপোনালোকে চাই থাকিব মন্দিৰত সোমাম তাৰপিছত এইফালে পাহাৰ চাহাৰ আছেতো পাহাৰ চাহাৰত উঠিম আৰু ধৰক নদী কিনাৰ ফালে অলপ যদি যাব পাৰোঁ আপোনালোকক গৈ দেখাম আৰু ছেকশ্যন মানে মেলাত আৰু মেলা হ'লে কিমান ভিৰ হয় মেলাটো কম ভিৰ হয় ক'ব নালাগে আৰু এতিয়া বলবম চলি আছে যিহেতু বলবমতে যদি ইমান ভিৰ হৈছে ত' মেলাত ভাবকচোন কিমান ভিৰ হ'ব আৰু এইফালে চাব পাৰে গাইছ মানে প্ৰসাদ বিতৰণ কৰি আছে এইফালে প্ৰসাদ বিতৰণ কৰি আছে যিহেতু একো নোখোৱাকে আহে ভক্তবোৰ সেইবাবে প্ৰসাদ বিতৰণ কৰি আছে আমি দৰ্শন কৰিলেও তাৰপিছত আমিও খাম লাইনত চাক গাইছ তেনেকুৱা লাইনত মানুহ ভিৰ কম মানুহ গাইছ ক'বই নালাগে আৰু ইয়াত বহুত মানুহ বহুত মেলাত পইচা চইচা চুৰ হ'ব কিন্তু বেগ চেগ একদম কাটি লৈ যাব সাৱধান ইফালে মানে গাইছ পূজা কৰিব কাৰণে কিনি আছো কিনি আছো লৈ লো গাইছ এয়া ললো এতিয়া মানে গাইছ খলা চলা লৈ লৈছোঁ এতিয়া পূজা চূজা কৰিম খলা চলা জ্বলাম তাৰপিছত আপোনালোকক দেখাম এনেকুৱাই কি আছে কি নাই কেনেকুৱা কি আছে সুবিধা আপোনালোকে চাই থাকিব আৰু ইফালে চাব পাৰে যিহেতু মই আগতো আহিছোঁ এবাৰ লগত বহুত হ'ল আৰু এনেকুৱা 4-5 বাৰমান হৈছে অহা ত' এনেকুৱা বৰষুণ টাইমত অহা নাছিলোঁ এবাৰ বৰষুণ অহা ফাৰ্ষ্ট টাইম আৰু এইটো গেটখন ভিতৰলৈ সোমাই যাম ইয়াতে ফুৰিব লাগিব নেকি গাইছ খলা চলা লগোৱা মানে বহুত ভিৰ আৰু বোকা গাইছ একদম বৰষুণ দি দিছে না বৰষুণ দি মানে জাগাখিনি অলপমান বোকা হৈ গৈছে দৰ্শন কৰিব অহা মানুহ বহুত ভিৰ তারপরে কম ভিড় সৰুকে মানে পুখুৰী নিচিনা বনাই থৈছে ইয়াতে কাছ আগত ওলাইছিল এতিয়া বা ওলাই না নোলাই নাজানো আৰু আগত আৰু মানে কাছ দেখিছিলোঁ ইয়াতে ইফালে মানে চেণ্ডেলটো থৈ দিছোঁ তাৰপিছত হৰাই নহৰাই নাজানো আৰু ইফালে ভৰি চৰি ধুই লওঁ তাৰপিছত মন্দিৰত ভিতৰত সোমাম আৰু খলা চলাটো লগাই দিব লাগিব ভৰিটো ধুই লওঁ এতিয়া বহুত মানুহ আছে কি কম হালাত খাৰাপ
গ'লে চাব পাৰে গাইছ মানে কলা জ্বলাব লাইন পাতিবহে লগা হৈছে আৰু ইমান বোকা গাইছ বাপ্পা ঐ ৰাস্তা এনেকুৱা একদম গেলগেলীয়া হৈ গৈছে ইয়াত পূজা কৰা মানুহ কৰি আছে কলা চলা জ্বলাই আছে জানা এনেকৈ মানে দুটা তিনিটাৰ মানে সেৱা কৰিলোঁ তাৰপিছত চলা চলা জ্বলালোঁ এতিয়া আৰু দৰ্শন কৰোঁ এটা তাৰপিছত এনেকুৱাই আৰু এনেকৈ আমিও লাইনত লাগি গ'লোঁ গাইছ আমিও লাইনত লাগি গ'লোঁ এতিয়া তাৰপিছত দৰ্শন কৰোঁ আৰু ইমান ভিৰ মানুহ ভোট দিব লাইনত থকা নিচিনা থিয় হ'ব লগা হৈছে মোৰ পিছফালে কিমান আছে গাইছ এতিয়া সেৱা কৰা হৈ গ'ল এতিয়া আৰু ক'ৰবাত বেলেগত আছে বেলেগত কৰোঁ এতিয়া ভিতৰত আছিল মানে তাতে কৰিলোঁ মানে এজন বাবাৰ পৰা থকা চাগে মানি ল'লোঁ তাৰপিছত এতিয়া শেষে ক'ব গ'লে আমি এতিয়া ওলাকে ঘৰত যোৱা টাইম হ'বই আৰু এতিয়া বৰ্তমান যিখিনি আছে আৰু বৰ্তমান এতিয়া আমাৰ সেৱা চেৱা কৰা হৈ গ'ল খোলা চলা জ্বলালেও এতিয়া অলপমান ঘূৰোঁ এতিয়া কি দি আছে চাওঁ সেৱা চেৱাটো বৰ্তমান শেষ হ'ল এতিয়া পৰঠা চৰঠা ঘূৰি গাইছ ইয়াতে পৰঠাৰ বিতৰণ কৰি আছে মানে মই তেতিয়া কৈছিলোঁ নহয় ইয়াতে পৰঠাৰ বিতৰণ কৰি আছে এতিয়া আমিও লাইনত লাগি গৈছোঁ তাৰপিছত পৰঠা চৰঠা খাওঁ তাৰপিছত যাওঁ নেকি আৰু গাইছ কি কৰিম আৰু খাই লওঁ লাইনত আমিও আছোঁ ইয়াতে পূজা কৰিব লাইনত লাগিব লাগে তাৰপিছত প্ৰসাদ খাবও লাইনত লাগিব লাগে মানে কিবা এটা কাম কৰিলে ইয়াতে মানে লাইনতে লাগিব লাগে ভাল এটা ডিচিপ্লিন ভাল লাগিছে এনেকুৱাই মানে ভালদৰে ইয়াৰ কমিটিসমূহে ভালকে তেনেকুৱা চাইছে বা ভালকে তেনেকুৱা কৰিছে ভাল লাগিছে মানে গাইছ ইয়াৰ খোৱাৰ আইটেমটো বহুত ভাল দিছে তাৰপিছত এইফালে পুৰি দিছে এইফালে চুজি এইফালে ভাত মিঠাই চব দিছে মানে যিটো এইটো ঢেকীয়াজুলিৰ কমিটি এইটো বহুত ভাল তো চাফ চিকুণতো বহুত ধুনীয়া কৰিছে আৰু খোৱা লোৱাটো বহুত ভালকে কৰিছে ভাল লাগিছে গাইছ মানে আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ মন্দিৰৰ পৰা ওলাই আহি ঢেকীয়াজুলি টাউনৰে ওচৰত পাৰ্ক এখন আছে মই ভাবিছোঁ বহুত দিনৰ পৰা মানে যাম ভাবি আছিলোঁ আজি ফাইনেলি মানে টাইমসমূহ মিলিছে আৰু সেইবাবে আহিছোঁ এতিয়া আৰু ইনষ্টাগ্ৰামত বহুত দিনৰ পৰা ৰিল দেখা পাই আছোঁ এইটো পাৰ্কখনত অহা মানে বহুত মানুহে তেনেকুৱা পষ্ট ষ্টৰি তেনেকুৱা দি আছে তো ভাবিছিলোঁ ময়ো যাম বুলি আৰু বহুত ভাল লাগিছে আহি কিনি যিখিনি তাৰে ভিউখিনি বা যেনেকুৱা বস্তু বহুত ভাল লাগিছে কি মজা এতিয়া ধুনীয়া লাগিছে পুখুৰী আছে আৰু এক ৰাউণ্ড ঘূৰোঁ তাৰপিছত যাওঁ আৰু গাইছ এই কেঁচুৱাটো মানে উঠি গ'ল ওপৰত কেঁচুৱাটো চালা গাখীৰ খোৱাটো নাম উঠি গৈছে ওপৰত মানে ইয়াক দেখা পাই ময়ো থাকিব নোৱাৰত মানে ময়ো উঠি দিলোঁ আৰু তাৰপিছত উঠি ইফালে দেখিলোঁ যে এতিয়া ৰ'দডালে ভাঙা তো উঠিবই পৰা নাই যেনে তেনেকৈ উঠি গৈছিলোঁ ফাইনেলি আমি ওপৰত আহি গ'লোঁ মানে ৰঞ্জু মিছা কথা গাইছ মানে ইয়াৰ যিখিনি ভিউ না দেখা পাই মই ফিদা হৈ গৈছোঁ পাগলা হৈ গৈছোঁ মা কচম আৰু এনেকুৱা বঢ়িয়া লাগিছে কেপচাৰ এটা কৰি আনিছোঁ চাই থাকিম ঘৰত বহিব পাৰ্কত কি চলে কিন্তু আমি কি কৰিব আহিছতে আমাৰ গাৰ্লফ্ৰেণ্ড নাই যে গাইছ কি ক'ম এনেকৈ ঘূৰিব লাগিব আৰু বহুত দুখৰ কথা গাইছে আমাৰ গাৰ্লফ্ৰেণ্ড নাই যে আমি এই দিশাই ঘূৰিব লাগিব আৰু য'ত যাওঁ এই কুকুৰকে লৈ যাব লাগে মানে মই কুকুৰ নহয় কুকুৰ হয় আমাৰ নাই যে গাইছ সেইকাৰণে আৰু চাক ভিউটো চাক কি বঢ়িয়া গাৰ্লফ্ৰেণ্ড নাই বুলি কি হ'ল
বাল্বটো কিন্তু ধুনীয়া দেই গাইছ ইয়াত যদি কাপাল নাথাকিলে হয় বঢ়িয়া লাগিল হয় আমাৰ ছিংগলৰ কাৰণে এইটো বঢ়িয়া লাগিছে কিন্তু বহুত দুখৰ কথা গাইছ ভাল লাগিছে কিন্তু মানে বুম ইমান ধুনীয়া এটা পৰিৱেশ আৰু ভিউটো বঢ়িয়া গাইছ এইটো ধুনীয়া পৰিৱেশ বুলি ক'ব নোৱাৰি গাইছ কিন্তু মানে মোৰ কাৰণেতো পাৰি কিন্তু আজিৰ ভিডিঅ'টো এইখিনিতে আছিল আপোনালোকৰ যদি চাই ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু শেষলৈকে যদি আপোনালোকে চাইছে তেন্তে আপোনালোকে কমেণ্ট এটা নিশ্চয় জনাব মন্দিৰত যোৱাটো ভাল লাগিছে না পাৰ্কটো অহাটো ভাল লাগিছে কোনটো এটাটো ভাল লাগিছে নিশ্চয় কমেণ্ট কৰিব এটা আৰু নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে লগ পাই আছোঁ বাই বাই আজিলৈ জয় অসম জয় বম বলে